চাম কানুৱে জুবিন গাৰ্গক হত্যা কৰাৰ কোনো প্ৰমাণ নাই আৰু বিশ্বৰ দৰবাৰত জুবিন গাৰ্গক লৈ যোৱাৰ প্ৰয়াসহে কৰিছিল চাম কানু মহন্তই আৰু চাম কানু মহন্তৰ পত্নীৰ আজি মহাবিস্ফোৰণ আৰু আজিৰ দিনটোত যেহেতু চাম কানু মহন্তৰ জামিন আবেদনৰ শুনানি সম্পন্ন হৈছে আৰু সেই সময়তেই সংবাদ মাধ্যমৰ মুখামুখি হ'ব লগা হৈছিল চাম কানুৰ পত্নী অনিতা ডেকা মহন্ত আৰু অনিতা ডেকা মহন্তই সংবাদ মাধ্যমৰ সন্মুখত কেইবাটাও বিস্ফোৰণ ঘটাইছে আৰু বিস্ফোৰণ এক চাম কানু মহন্তই জুবিন গাৰ্গক হত্যা কৰাৰ কোনো প্ৰমাণ নাই চাম কানু মহন্তই জুবিন গাৰ্গক হুৰা খুওৱাৰ বা মদ খুওৱাৰ কোনো প্ৰমাণ নাই এই ধৰণৰ মহাবিস্ফোৰণ ঘটাইছে আজিৰ দিনটোত সাংবাদিকে সুধিছিল তেতিয়াহ'লে চাম কানু মহন্তৰ যদি কোনো প্ৰমাণ নাই তেতিয়াহ'লে জুবিন গাৰ্গক হত্যা কৰিলে কোনে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত চাম কানুৰ পত্নী অনিতা ডেকা মহন্তৰ একেবাৰে নিৰলস উত্তৰ ৰকপট উত্তৰ যে মই নাজানো তেতিয়াহ'লে জানিব কোনে সেয়াও এটা ডাঙৰ প্ৰশ্নবোধক কিন্তু আজিৰ দিনটোত চাম কানু মহন্তৰ জামিন আবেদনৰ শুনানি যেহেতু সম্পন্ন হৈছে অহা 30 এপ্ৰিল তাৰিখে জামিন আবেদন দাখিল কৰিব পাৰিব জামিন দাখিল কৰাৰ পিছত গ্ৰাহ্য হয় নে অগ্ৰাহ্য হয় সেয়া 30 এপ্ৰিলত গম পোৱা যাব কিন্তু আজিৰ দিনটোত চাম কানু মহন্তৰ পত্নীৰ ভাষ্যই তোলপাৰ লগাইছে ৰাজ্যত জুবিন গাৰ্গক চাম কানু মহন্তই হত্যা কৰাৰ কোনো প্ৰমাণ নাই চাম কানু মহন্ত জুবিন গাৰ্গৰ এগৰাকী শুভাকাংক্ষী আৰু জুবিন গাৰ্গৰ চাম কানু মহন্তৰ এগৰাকী শুভাকাংক্ষীহে আছিল ৱেল উইজাৰ আছিল বুলি মন্তব্য কৰিছে চাম কানুৰ পত্নী অনিতা ডেকা মহন্তই আৰু অনিতা ডেকা মহন্তই লগতে কেইবাটাও মন্তব্য কৰিছে চাম কানু মহন্তই হেনো ৰঙালীৰ জৰিয়তে বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ প্ৰমাণ এক প্ৰকাৰ প্ৰয়াস কৰিছিল জুবিন গাৰ্গক আৰু তাৰ পিছতে ৰাজ্য জুৰি তোলপাৰ চাম কানু মহন্তৰ পত্নীৰ ভাষ্যৰ পিছতে ৰাজ্য জুৰি তোলপাৰ জুবিন গাৰ্গক চাম কানু মহন্তই বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ প্ৰয়োজন আছে নেকি এই ধৰণৰ কথা কিন্তু আজিৰ দিনটোত চৰ্চিত হৈছে কেৱল এয়াই নহয় চাম কানু মহন্তৰ সন্দৰ্ভত একেবাৰে কোনোবাখিনিত নিৰ্মুখ নিৰ্দোষী মন্তব্য আগবঢ়াইছে আজিৰ দিনটোত পত্নী অনিতা ডেকা মহন্তই লগতে অনিতা ডেকা মহন্তই কৈছে সংবাদ মাধ্যমৰ সন্মুখত যে চাম কানু মহন্তই বা কোনোবাই জুবিন গাৰ্গৰ দৰে ব্যক্তিক জোৰ কৰি লৈ যাব পাৰে নেকি এই ধৰণৰ প্ৰশ্ন কৰিছে কিন্তু প্ৰশ্ন হৈছে এইখিনিতেই যদি জুবিন গাৰ্গ নমতাকৈ গৈছিল নেকি ছিংগাপুৰত চাম কানু মহন্তৰ পত্নীয়ে যি ভাষ্য প্ৰদান কৰিছে যে জুবিন গাৰ্গক লৈ যোৱা হোৱা নাছিল এই ধৰণৰ এক প্ৰকাৰ তাই সৰা মন্তব্য কৰিবলৈ চেষ্টা কৰিছে চাম কানুৰ পত্নী অনিতা ডেকা মহন্তই কিন্তু লগে লগে প্ৰশ্ন উত্থাপন হৈছে আমন্ত্ৰণ নজনোৱাকৈ যোৱা শিল্পী হয়নে জুবিন গাৰ্গ এই ধৰণৰ কথাবোৰ কিন্তু এক প্ৰকাৰ বিভিন্ন মহলত চৰ্চিত হৈছে কিন্তু আজিৰ দিনটোত চাম কানু মহন্তৰ পত্নীৰ কেতবোৰ বিস্ফোৰক ভাষ্য ইতিমধ্যেই সৰ্বত্ৰ চৰ্চা লাভ কৰিছে বিস্ফোৰণ ঘটাইছে চাম কানু মহন্তৰ পত্নীয়ে প্ৰমাণ নাই বুলি কৈ এক প্ৰকাৰ দায় সৰা মন্তব্যৰে চাম কানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই যেন এক প্ৰকাৰ আজিৰ দিনটোতে আদালততকৈ আগতেই ক্লিন চিট দিবলৈ চেষ্টা কৰিছে অপচেষ্টাত লিপ্ত হৈছে চাম কানুৰ পত্নী অনিতা ডেকা মহন্তই আৰু জুবিন গাৰ্গৰ দিহা পৰামৰ্শ লৈ কাম কৰাৰ কথা কৈছে এই ধৰণৰ মন্তব্য কৰিছে বিশ্বৰ দৰবাৰলৈ জুবিন গাৰ্গক নিবলৈ চাম কানু মহন্তই চেষ্টা কৰাৰ কথা কৈছে আৰু তাৰ পিছতেই এক প্ৰকাৰ তোলপাৰ লাগিছে জুবিন গাৰ্গ এনেকুৱা শিল্পীনে যাক বিশ্বৰ দৰবাৰলৈ চাম কানু মহন্তই লৈ যোৱাৰ প্ৰয়োজন আছিল আৰু যি জুবিন গাৰ্গক মৃত্যুৰ পিছত গুগলেও হামিং কিং অফ ৱৰ্ল্ড বুলি কিতাপৰ এক প্ৰকাৰ অভিহিত কৰিছে কিতাপ প্ৰদান কৰিছে মাইকেল জেকছনৰ পিছতেই পৃথিৱীৰ বিশ্বৰ দ্বিতীয়জন যাৰ শেষকৃত্যৰ সময়ত জনসমাগম হৈছে মাইকেল জেকছনৰ পিছত দ্বিতীয় স্থানত থকা লোকজনেই হ'ল আমাৰ অসমৰ হাৰ্ট প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কিন্তু এই মুহূৰ্তত চাম কানু মহন্তৰ পত্নীয়ে যিহেতু আজিৰ দিনটোত কেইবাটাও মহাবিস্ফোৰণ ঘটাইছে চাম কানু মহন্তৰ পত্নীয়ে চাম কানু মহন্তক আদালতৰ পূৰ্বেই কোনোবাখিনিত ক্লিন চিট দিবলৈ আপ্ৰাণ চেষ্টা কৰিছে অপচেষ্টাত লিপ্ত হৈছে সংবাদ মাধ্যমৰ সন্মুখত আজিৰ দিনটোত চাম কানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই কি বিস্ফোৰণ ঘটাইছে আমি এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকলৈ আগবঢ়াইছোঁ এই গোটেই কেছটো কিহৰ ওপৰত ধৰিছে যে এটা তেওঁলোকৰ এইটো কোনো প্ৰুফো নাই আপুনি যদি কয় মোক যে মই আপুনি কৰিছোঁ সেইটোৰ ওপৰতে কেছটো হৈছে যে কোনো প্ৰুফেই নাই যে দুটা কথাতে তেওঁক ধৰি আছে যে এটা তেওঁ বোলে আপুনি যেনেকৈ কৈছে সুৰা বটল দিছিলে সেইটো যাৰ কোনো প্ৰুফ নাই আৰু যিটো 17 তাৰিখে দিয়া বুলি কোৱা হৈছে আৰু তেওঁৰ এই হেৰিটো হৈছে 19 তাৰিখে যিটো 17 তাৰিখে আৰু আনটো যে তেওঁ জোৰ জবৰদস্তি নিছে সেইটোৰো কোনো প্ৰুফ নাই কোনো জোৰ জবৰদস্তি আৰু জুবিনকটো কোনেও নিব নোৱাৰে
তো মই সেইটো ভাবোঁ যে মানে কেছটো বহুত মানে এনেকুৱা যে আপুনি কিবা কৈছে তেনেকুৱা ধৰণৰ কথাৰ ওপৰতহে বেছ হৈ আছে, কোনো এভিডেন্সৰ ওপৰত বেছ নাই। মই মোৰ ক'ব লগাখিনি মই ক'লোঁ, হয়, মোৰ ক'ব লগাখিনি ক'লোঁ আৰু বাকীটো আৰু ধৰকচোন। খালি মই ভাবোঁ জুবিনৰ নিচিনা ইমান ডাঙৰ এটা সত্তা আমাৰ মাজৰ পৰা গুচি গৈছে, এটা ডাঙৰ কালচাৰেল ভেকিউম এটা হৈছে। এই ভেকিউমটো আমি সৃষ্টিশীলতাৰে আমি হেৰি কৰিব লাগিছিল। এই হিংসা, এই খং, এইটোৰে নহয়। এই যে ইয়াক ফাঁচি দে, ইয়াক মাৰ, ইয়াক, এইটো নহয়। জুবিনে যিটো এটা আমাৰ কালচাৰ, অসমীয়া জাতীয় জীৱনত যিটো ভেকিউম এটা ক্ৰিয়েট কৰি গৈছে, সেইটো আমি সৃষ্টিশীলতা মানে আৰু নতুন মিউজিক বনাই নতুন হেৰি কৰি পেলাই আৰম্ভ কৰিব লাগিছিল। আমি এতিয়া মই ৰাইজলৈ কাটৰ এয়া অনুৰোধ কি এয়া আমি হিংসা খংবোৰ এৰি আমি ভাবোঁ যে আমি আকৌ আমাৰ অসমীয়া জাতীয় জীৱনত আমি আকৌ মৰম চেনেহবোৰ যাতে ঘূৰাই আনো। আমাৰ কিমান শ্যাম কানু মহন্তৰ কিমান বেয়া লাগিব, তেওঁৰ এজন কিমান নলৰ গলৰ বন্ধু, যিজন মানুহে তেওঁৰ যিবোৰ ভিজন আছে সেই ভিজনখিনি তেওঁ কিমান ছাপোৰ্ট কৰিছিলে। সেই ভিজনখিনিৰ ছাপোৰ্ট প্ৰথম দিনাৰ পৰাই আজি 13 বাৰ নৰ্থ ইষ্ট ফেষ্টিভেলত তেওঁ গৈছে, তেওঁ ছিংগাপুৰত গৈছে, বেংককত 2 বাৰ গৈছে, তেওঁ মুম্বাইত গৈছে। আমি য'তেই যেতিয়া কৰোঁ তেওঁৰ সদায় ছাপোৰ্ট, তেওঁৰ এডভাইচ লৈয়ে কৰোঁ। চ' আজি আপোনাৰ যিটো কথা কৈছে সেইটোৰ চাগে কিমান দুখ পাইছে শ্যাম কানু মহন্তৰো এটা নিজৰ। ইয়াৰ পিছতে এতিয়া ৰাজ্যজুৰি তোলপাৰ শ্যাম কানু মহন্তৰ পত্নীৰ এই বিস্ফোৰণৰ পিছতে এতিয়া ৰাজ্যজুৰি তোলপাৰ। কিন্তু তাৰ পিছতে কেইবাটাও প্ৰশ্ন উত্থাপন হৈছে। শ্যাম কানু মহন্ত যদি পত্নীয়ে কোৱা মতেই শ্যাম কানু মহন্ত সঁচাকৈয়ে নিৰ্দোষী, শ্যাম কানু মহন্তৰ পত্নীয়ে এই উত্তৰটো দিয়া উচিত যে জুবিন গাৰ্গক ছিংগাপুৰলৈ শ্যাম কানু মহন্তই ৰঙালীলৈ আমন্ত্ৰণ জনোৱাটো সঁচা হয় নে নহয়, আমন্ত্ৰণ জনাইছিলে নে নাই, এইটো হ'ল প্ৰথমটো প্ৰশ্ন। দ্বিতীয়টো প্ৰশ্ন যে জুবিন গাৰ্গক যদি শ্যাম কানু মহন্তই সঁচাকৈ আমন্ত্ৰণ জনাইছিলেই তেন্তে জুবিন গাৰ্গক থাকিবলৈ এটা নিৰ্দিষ্ট কোঠাৰ ব্যৱস্থা সেই বহুমহলীয়া সেই বিশাল সাম্ৰাজ্য সদৃশ হোটেলখনত জুবিন গাৰ্গৰ নামত এটা কোঠা কিয় যোগাৰ কৰি দিয়া নহ'ল সুকীয়াকৈ? শ্যাম কানু মহন্ত ইয়াৰ বাবে দায়ী হয় নে নহয়, এই প্ৰশ্নটোৰ উত্তৰ কিন্তু শ্যাম কানু মহন্তৰ পত্নীয়ে দিয়া উচিত। কাৰণ শ্যাম কানু মহন্তৰ পত্নীয়ে আজি যিদৰে শ্যাম কানু মহন্তক এক প্ৰকাৰ ক্লিন চিট প্ৰদান কৰিবলৈ চেষ্টা কৰিছে, আদালতত থকা বিষয় এটা যিদৰে প্ৰমাণ নাই বুলি কৈ এক প্ৰকাৰ কোনোবাখিনিত স্বামীক আজিৰ তাৰিখতে আদালততকৈ আগতেই এখোপ চৰাকৈ মন্তব্য কৰি ক্লিন চিট দিবলৈ অহৰহ আপ্ৰাণ চেষ্টাত লিপ্ত হৈছে শ্যাম কানুৰ পত্নী অনিতা ডেকা মহন্ত। কিন্তু এইগৰাকী অনিতা ডেকা মহন্তই উত্তৰ দিয়া উচিত যে জুবিন গাৰ্গৰ এক প্ৰকাৰ যেতিয়া পানীত বুৰ যোৱা বুলি খবৰটো পাইছিল সেই সময়তো শ্যাম কানু মহন্ত তাতকৈ প্ৰায় এঘণ্টাতকৈ অধিক দেৰিকৈ উপস্থিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে। এই কথাবোৰ সঁচা হয় নে নহয়? কাৰণ শ্যাম কানু মহন্তৰ পত্নীও হেনো ছিংগাপুৰত সেই ৰঙালী উৎসৱত উপস্থিত হৈছিলগৈ। গতিকে এই উত্তৰবোৰ দিয়া উচিত। তাৰ পিছতেই শ্যাম কানু মহন্তৰ পত্নীক লৈ যিহেতু এটা বিশেষ কল ৰেকৰ্ডিং ভাইৰেল হৈছিল জুবিন গাৰ্গৰ মৃত্যুৰ পিছত, এটা কল ৰেকৰ্ডিঙত জুবিন গাৰ্গৰ মৃত্যুৰ খবৰটো লাভ কৰি সেই খিলখিল হাঁহি মাৰি ফোনৰ সিটোপাৰে থকা লোকজনৰ সৈতে বাৰ্তালাপ কৰা সেই মহিলাগৰাকী, এইগৰাকী অনিতা ডেকা মহন্ত আছিল নে নহয়, সেই কথাও কিন্তু সেই প্ৰশ্নৰ উত্তৰ শ্যাম কানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই দিয়া উচিত। আৰু লগতে এই কথাটো উত্তৰ দিয়া উচিত যে শ্যাম কানু মহন্তই সুৰাৰ বটল জুবিন গাৰ্গক দিয়াৰ কোনো প্ৰমাণ নাই বুলি কৈছে। কিন্তু এই কথাষাৰ শ্যাম কানু মহন্তৰ পত্নীয়ে হয়তো নাজানে যে শ্যাম কানু মহন্তই হয়তো নিজ হাতে দিয়া নাই, কিন্তু শ্যাম কানু মহন্তই যোগাৰ কৰি দিয়াৰ কথা আওপকীয়াকৈ কিন্তু কোনোবাখিনিত শ্যাম কানু মহন্তই ইতিপূৰ্বে যেতিয়া পলায়ন কৰি আছিল এটা ফেচবুক লাইভ যোগে নিজেই কোনোবাখিনিত আওপকীয়াকৈ সেই কথাখিনিত দোহাৰিছিল। গতিকে শ্যাম কানু মহন্তৰ পত্নীয়ে এই কথাবোৰৰ কোনোবাখিনিত প্ৰত্যুত্তৰ দিয়া উচিত, এক প্ৰকাৰ এই প্ৰশ্নবোৰৰো কিন্তু উত্তৰ দিয়া উচিত। কাৰণ শ্যাম কানু মহন্তৰ বিষয়টো এতিয়া আদালতত আছে। তেনেস্থলত পত্নী অনিতা ডেকা মহন্তই কেনেকৈ নিৰ্দোষী বুলি গম পালে? এতিয়ালৈকে জামিন আবেদনৰ শুনানিহে সম্পন্ন হৈছে। 30 এপ্ৰিলত শ্যাম কানু মহন্তৰ জামিন পাবনে নাপায় সেয়া 30 এপ্ৰিলত নিশ্চিত হ'ব, আদালতে নিৰ্ধাৰণ কৰিব। কিন্তু আজিৰ দিনটোত প্ৰমাণ নাই বুলি কৈ এক প্ৰকাৰ নিৰ্দোষী সজৰ অহৰহ এই অপচেষ্টা শ্যাম কানু মহন্তৰ পত্নী এইগৰাকী অনিতা ডেকা মহন্তৰ কিয়?
এই প্ৰশ্নবোৰ কিন্তু কোনোবাখিনিত বহুলভাৱে আজিৰ দিনটোত চৰ্চিত হৈছে কাৰণ এক প্ৰকাৰ জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দায়ী কোনো নহয় বুলি যি মন্তব্য উদ্ভট মন্তব্য কৰিব বিচাৰিছে এইগৰাকী অনিতা ডেকা মহন্তই এই মন্তব্যৰ জৰিয়তেই মুখত কোনো ধৰণৰ অনুকম্পা নাই তিল মানুহ অনুকম্পা যেন ভাষ্য প্ৰদানৰ সময়ত চাম কানুৰ পত্নী এইগৰাকী অনিতা ডেকা মহন্তৰ মুখত দেখা পোৱা যোৱা নাই যেতিয়া চাম কানু মহন্তক বাৰে বাৰে ইঠাইৰ পৰা সিঠাইলৈ লৈ যোৱা হৈছে তেতিয়াই দৌৰ মাৰি গৈছে কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ বাবে ন্যায়ৰ বাবে এষাৰি মাত যদি প্ৰকৃতাৰ্থত নিৰ্দোষী চাম কানু মহন্ত তেতিয়াহ'লে এইগৰাকী চাম কানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই যিহেতু ৰঙালীৰ এগৰাকী অন্যতম উদ্যোক্তা এইগৰাকী অনিতা ডেকা মহন্তও জুবিন গাৰ্গৰ ন্যায়ৰ হকে এষাৰ মাত কিয় আজি পৰ্যন্ত দিয়াৰ সৎ সাহস নকৰিলে এইগৰাকী অনিতা ডেকা মহন্তই এই কথাবোৰো কিন্তু এতিয়া জুবিন অনুৰাগী সমগ্ৰ অসমীয়াৰ মাজত কিন্তু চৰ্চিত হৈছে গতিকে চাম কানু মহন্ত দোষী হয় নে নহয় বা নিৰ্দোষী হিচাপে ঘোষিত হয় নে দোষী সাব্যস্ত হয় সেয়া এটা আদালতৰ দ্বাৰস্থ বিষয় আদালতে নিৰ্ধাৰণ কৰিব কিন্তু চাম কানু মহন্তৰ পত্নীয়ে আদালতৰ পূৰ্বেই স্বামী হ'ল বুলিয়েই আদালতৰ থকা বিষয় এটা কোনোবাখিনিত আজিৰ তাৰিখত প্ৰমাণহীন বুলি কৈ নিৰ্দোষী সজোৱাৰ যি অপচেষ্টা সেয়া আজিৰ দিনটোত সঁচাকৈয়ে অত্যন্ত লজ্জাজনক অত্যন্ত কোনোবাখিনিত গৰিহণাযোগ্য আৰু একেবাৰে কোনোবাখিনিত নিৰ্লজ্জৰ এটা কাৰবাৰ বুলি ইতিমধ্যে বিভিন্নজনে প্ৰকাশ কৰিব বিচাৰিছে আমি পুনৰ এবাৰ চাম কানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই কি কৈছিল সেই বিশেষ সেই ভাষ্যখিনি আপোনালোকক শুনাই লৈ এই প্ৰতিবেদনৰ পৰা মই প্ৰাঞ্জল প্ৰতিম ডেকাই ইমানতে বিদায় লৈছোঁ এই গোটেই কেছটো কিহৰ ওপৰত ধৰিছে যে এটা তেওঁলোকৰ সেইটো কোনো প্ৰুফো নাই আপুনি যদি কয় মোক যে মই আপুনি কৰিছোঁ সেইটোৰ ওপৰতে কেছটো হৈছে যে কোনো প্ৰুফেই নাই যে দুটা কথাতে তেওঁক ধৰি আছে যে এটা তেওঁ বোলে আপুনি যেনেকৈ কৈছে সুৰা বটল দিছিলে সেইটো যাৰ কোনো প্ৰুফ নাই আৰু যিটো 17 তাৰিখে দিয়া বুলি কোৱা হৈছে আৰু তেওঁৰ এই হেৰিটো হৈছে 19 তাৰিখে যিটো 17 তাৰিখে আৰু আনটো যে তেওঁ জোৰ জবৰদস্তি নিছে সেইটোৰো কোনো প্ৰুফ নাই কোনো জোৰ জবৰদস্তি আৰু জুবিনকতো কোনেও নিব নোৱাৰে তো মই সেইটো ভাবোঁ যে মানে কেছটো বহুত মানে এনেকুৱা যে আপুনি কিবা কৈছে তেনেকুৱা ধৰণৰ কথাৰ ওপৰতহে বেছ হৈ আছে কোনো এভিডেন্সৰ ওপৰত বেছ নাই মোৰ ক'ব লগাখিনি ক'লোঁ আৰু বাকীটো আৰু ধৰকচোন খালি মই ভাবোঁ জুবিনৰ নিচিনা ইমান ডাঙৰ এটা সত্তা আমাৰ মাজৰ পৰা গুচি গৈছে এটা ডাঙৰ কালচাৰেল ভেকিউম এটা হৈছে এই ভেকিউমটো আমি সৃষ্টিশীলতাৰে আমি হেৰি কৰিব লাগিছিল এই হিংসা এই খং এইটোৰে নহয় এই যে ইয়াক ফাঁচি দে ইয়াক মাৰ ইয়াক এইটো নহয় জুবিনে যিটো এটা আমাৰ কালচাৰ অসমীয়া জাতীয় জীৱনত যিটো ভেকিউম এটা ক্ৰিয়েট কৰি গৈছে সেইটো আমি সৃষ্টিশীলতা মানে আৰু নতুন মিউজিক বনাই নতুন হেৰি কৰি পেলাই আৰম্ভ কৰিব লাগিছিল আমি এতিয়া মই ৰাইজলৈ কাটৰ এয়া অনুৰোধ কি এয়া আমি হিংসা খংবোৰ এৰি আমি ভাবোঁ যে আমি আকৌ আমাৰ অসমীয়া জাতীয় জীৱনত আমি আকৌ মৰম চেনেহবোৰ যাতে ঘূৰাই আনো আমাৰ কিমান শ্যাম কানু মহন্তৰ কিমান বেয়া লাগিব তেওঁৰ এজন কিমান নলৰ গলৰ বন্ধু যিজন মানুহে তেওঁৰ যিবোৰ ভিজন আছে সেই ভিজনখিনি তেওঁ কিমান ছাপোৰ্ট কৰিছিলে সেই ভিজনখিনিৰ ছাপোৰ্ট প্ৰথম দিনৰ পৰাই আজি 13 বাৰ নৰ্থ ইষ্ট ফেষ্টিভেলত তেওঁ গৈছে তেওঁ ছিংগাপুৰত গৈছে বেংককত দুবাৰ গৈছে তেওঁ মুম্বাইত গৈছে আমি য'তেই যেতিয়া কৰোঁ তেওঁৰ সদায় ছাপোৰ্ট তেওঁৰ এডভাইচ লৈয়ে কৰোঁ চ' আজি আপোনাৰ যিটো কথা কৈছে সেইটো চাগে কিমান দুখ পাইছে শ্যাম কানু মহন্তৰো এটা নিজৰ বহুত মানে নিজৰ এটা খুব মানে ৱেল উইচাৰ এজন হেৰুৱাইছে কোনটো দুখ মই কাকো দুখ কেনেকৈ দিম মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ কৈছে এতিয়া মোক অকণমান যাব দিয়ক হ'ব মোৰ যিখিনি ক'ব লগা আছে মই ক'লোঁ থেংক ইউ ছ' মাছ